মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 4ৰ ব্লছম 2 কিতাপখনৰ লেচন 3 পঢ়াবলৈ আগবাঢ়িছোঁ। এতিয়া আহাচোন আমি লেচনটোতনো কি আছে চাওঁ। ক্লাছ 3 লেচনৰ নাম হৈছে উই অল বিলংছ। উই অল বিলংছ বুলি ক'লে আমি কি বুজি পাওঁ? ইয়াৰ আচল অৰ্থটো হ'ল অসমীয়াত যদি আমি কওঁ, আমি সকলোৱে নিজৰ। মানে আমি সকলোকে নিজৰ বুলি ভাবোঁ, সেই কথাটোৱেই ইয়াতে কোৱা হৈছে। ইয়াতে কৈছে লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। ইয়াত এখন ছবি দিছে চোৱা, আৰু এই ছবিখনৰ ওপৰত কথা পাতিবলৈ দিছে। ছবিখনতনো কি কি আছে চোৱা। আমি ইজনে সিজনৰ হাতত ধৰি থকা দেখা পাইছোঁ, আৰু সকলোৰে থকা বা পিন্ধা পোচাক বেলেগ বেলেগ দেখিছোঁ, হয়নে? আমি ছবিখনততো এয়াই দেখিছোঁ। তাৰপিছত কৈছে হিয়াৰ আৰ ছাম ৱৰ্ডছ টু হেল্প ইউ। তলত কিছুমান তোমালোকক শব্দ দিছে, সেই শব্দখিনিয়ে তোমালোকক হেল্প কৰিব বুলি কৈছে। কোনখিনি শব্দৰ কথা কৈছে ধৰিব পাৰিছানে? নেশ্যনেল ফ্লেগ, ৰেচ, টুগেডাৰ, লেংগুৱেজ এণ্ড ফুড। এইখিনিয়ে তোমালোকক হেল্প কৰিব বুলি কৈছে। নেশ্যনেল ফ্লেগ মানে কি বাৰু তোমালোকে জানানে? নেশ্যনেল ফ্লেগ মানে হ'ল জাতীয় পতাকা। ড্ৰেছ মানে কি জানানে তোমালোকে? পোচাক। আমি যে পৰিধান কৰোঁ, পোচাকৰ কথা কৈছে। টুগেডাৰ মানে আমি একেলগে কথা কৈছোঁ। টুগেডাৰ মানে একেলগে। আৰু লেংগুৱেজ মানে ভাষা। লেংগুৱেজ বুলি ক'লে আমি ভাষাৰ কথা ক'ব লাগিব, ঠিক আছে? আৰু ফুড মানে আমি খোৱা খাদ্য, ঠিক আছে? আৰু এই শব্দকেইটাই তোমালোকক হেল্প কৰিব বুলি কৈছে। তোমালোকে এইকেইটা শব্দৰ পৰা সহায় ল'ব পাৰিবা। এক্সাম্পলত কি দিছে চোৱা, আৰ দে ৱেৰিং দ্য ছেম ড্ৰেছ। ইয়াত সুধিছে যে তেওঁলোকে একে ড্ৰেছ পিন্ধি আছেনে সকলোৱে? নিশ্চয় নহয়, তেওঁলোকে ডিফাৰেণ্ট, বেলেগ বেলেগ ধৰণৰ ড্ৰেছ পৰিধান কৰি আছে। ডু দে স্পীক দ্য ছেম লেংগুৱেজ এট হোম। তেওঁলোকে এই ড্ৰেছ পৰিধান কৰা ব্যক্তিসকলে ঘৰত একে ধৰণৰ কথা বতৰা বা একে ভাষাতে কথা পাতেনে? মানে এওঁলোক আচলতে চোৱা সকলোৰে সম্প্ৰদায় বা ধৰ্ম বেলেগ বেলেগ, তেওঁলোকে তথাপি একেলগে আছে, আৰু তেওঁলোকৰ ঘৰতো ভাষাবিলাক বা তেওঁলোকৰ লেংগুৱেজ বেলেগ বেলেগ হয়। ইয়াত সুধিছে ডু ইউ স্পীক দ্য ছেম লেংগুৱেজ, ডু দে স্পীক দ্য ছেম লেংগুৱেজ। তেওঁলোকে ছেম লেংগুৱেজত একে ভাষাত কথা পাতেনে? ন'। When do we hoist the flag, নেশ্যনেল ফ্লেগ? আমি জাতীয় পতাকা কেতিয়া উত্তোলন কৰোঁ? নেশ্যনেল ফ্লেগ hoist কেতিয়া কৰোঁ? hoist কৰা মানে উত্তোলন কৰা। আমি তাক নিৰ্দিষ্ট কিছুমান দিন আছে, আমিতো যেতিয়াই তেতিয়াই উত্তোলন নকৰোঁ, হয় নে নহয়? আমি জাতীয় পতাকা উত্তোলন কৰাৰ দিনটো হ'ল 15 আগষ্ট, 26 জানুৱাৰী আৰু কিছুমান তেনেকুৱা বিশেষ দিনত আমি জাতীয় পতাকা উত্তোলন কৰোঁ, হয়নে? এতিয়া আমি কবিতাটোলৈ যাওঁ আহাচোন। কবিতাটোৰ নাম হ'ল উই অল বিলং, মানে আমি সকলোৱে নিজৰ। উই অল বিলং, আমি সকলোৱে নিজৰ। এতিয়া কবিতাটোৰ প্ৰথম ষ্টেণ্ডাৰ্ড কি কৈছে চাওঁ আহা। বিউটিফুল ক্লাছৰুমছ, কালাৰ্ছ ব্লেণ্ড, some says namaste, some other hello friends. এতিয়া ইয়াতে এইখিনিৰ পৰা কি বুজিবা যে ধুনীয়া শ্ৰেণীকোঠা, ৰঙৰ মিশ্ৰণ। শ্ৰেণীকোঠাটো ধুনীয়া আৰু বেলেগ বেলেগ ৰং থাকিব পাৰে মিশ্ৰণ হৈ। কোনোৱে কয় নমস্তে আৰু কোনোৱে হেল্ল' বন্ধু বুলি কয়। মানে এটা শ্ৰেণীকোঠাতে কোনোবাই নমস্তে বুলিও ক'ব পাৰে, কোনোবাই হেল্ল' বন্ধু বুলিও ক'ব পাৰে। তাৰ পিছৰ দুটা লাইনত কি কৈছে, though we come from far and near, though we come from far and near, our happy hearts sing loud and clear. কৈছে যদিও আমি দূৰ আৰু ওচৰৰ পৰা আহিছোঁ, আমাৰ সুখী হৃদয়ে জোৰেৰে আৰু স্পষ্টকৈ গায়। ইয়াতে এইটোও বুজাব বিচাৰিছে আমি যদিও ওচৰৰ কোনোবা, দূৰৰ কোনোবা, বেলেগ বেলেগ জেগাৰো আছোঁ, তথাপি কিন্তু আমাৰ হৃদয়খন সুখী, আৰু সেই সুখী হৃদয়ে বৰ স্পষ্টকৈ গাওঁ বুলি কৈছে, ঠিক আছে? এতিয়া ইয়াৰ পিছৰ ষ্টেণ্ডাটোলৈ আমি যাওঁ আহাচোন। ছেকেণ্ড ষ্টেণ্ডাটোত কি কৈছে চাওঁ আহাচোন। If one child draw, another may dance. If one tells tale, the next take a chance. ইয়াৰ পৰা কৈছে যদি এজন শিশুৱে ছবি আঁকিলে আন এটাই আকৌ নাচিব পাৰে, আন এজনে নাচিব পাৰে। এজনে ছবি আঁকিলে আনজনে নাচিব জানে। কোনোবাই যদি কাহিনী কয়, ইফ ওৱান টেলছ এ টেল, যদি কোনোবাই কাহিনী কয়, দ্য নেক্সট টেক এ চান্স, আৰু পিছৰটোৱে সুযোগ লয়। তাৰ পিছৰ দুটা লাইনত কৈছে উই আৰ নট দ্য ছেম বাট ডেটছ আৱাৰ ছং, ইন ডিফাৰেণ্ট ৱে উই অল বিলং।
in different way we all belong হয়নে এতিয়া ইয়াৰ পৰা কি বুজিব লাগিব যে আমি একে নহয় কিন্তু সেইটোৱে আমাৰ গীত আমি একে নহয় we are not same আমি একে নহয় আৰু সেইটোৱে আমাৰ গীত আৰু সেইটোৱে আমাৰ গান বুলি কৈছে বিভিন্ন ধৰণে আমি সকলোৱে নিজৰ ঠিক আছে কিন্তু ইন ডিফাৰেণ্ট ৱেজ উই অল বিলংছ আমি সকলোৱে নিজৰ আমাৰ ধৰণটো বেলেগ হ'লেও কিন্তু আমি সকলো নিজৰ ইয়াৰ পিছৰ তৃতীয় ষ্টেণ্ডাৰ্ডনো কি কৈছে চাওঁ আহাচোন উই লাৰ্ণ টু কেয়াৰ উই লাৰ্ণ টু শ্বেয়াৰ লাডুছ এণ্ড পিঠাছ আৰ অলৱেজ হিয়াৰ কি কৈছে আমি যত্ন ল'বলৈ শিকোঁ আমি শ্বেয়াৰ কৰিবলৈ শিকোঁ আমি ভাগ বতৰা কৰিবলৈ শিকোঁ লাডু আৰু পিঠাবোৰ সদায় থাকে মানে ইয়াৰ পৰা কি কৈছে লাডু আৰু যে পিঠাবোৰ থাকে সেই লাডু আৰু পিঠাবোৰ কি কৰে আমি শ্বেয়াৰ কৰোঁ উই লাৰ্ণ টু কেয়াৰ আমি যত্ন ল'বলৈ শিকোঁ আমি ইজনে সিজনৰ যত্ন লওঁ আমি খোৱা বস্তু শ্বেয়াৰ কৰি খাওঁ সেইটো কথা কৈছে তাৰপিছত কি কৈছে এই দুটা লাইনত উই লভ নিউ কালচাৰ্ছ ফ্ৰম নিয়েৰ এণ্ড ফাৰ ইচ ওৱান অফ আছ শ্বেয়াৰিং শ্বাইনিং ষ্টাৰ আমি ওচৰ চুবুৰীয়া নতুন সংস্কৃতি ভাল পাওঁ আৰু আমি প্ৰত্যেকেই এটা উজ্জ্বল তৰা উই লভ কালচাৰ নিয়েৰ এণ্ড ফাৰ আমি ওচৰৰ আৰু দূৰৈৰ আচলতে নিয়েৰ এণ্ড ফাৰ মানে আমাৰ ওচৰৰ পৰা যোনসকল আহে ওচৰৰ দূৰৈৰ পৰা সকলো দুইখিনিয়ে আমি মিশ্ৰণ হয় দুইখিনি লগ হয় আমি লভ নিউ কালচাৰ আমি এটা নতুন সংস্কৃতি ভাল পাওঁ ইচ ওৱান অফ আছ শ্বাইনিং ষ্টাৰ আমাৰ মাজৰ প্ৰত্যেকেই এটা উজ্জ্বল তৰা সেই বুলি কৈছে ঠিক আছে লাষ্টৰ অৰ্থাৎ শেষৰ 4 নম্বৰ ষ্টেণ্ডাৰ্ডটোতনো কি কৈছে চাওঁ আহাচোন different tongue but one big share friendship grows when hearts are near কি কৈছে ভিন্ন জিভা কিন্তু এটা ডাঙৰ উল্লাস বন্ধুত্ব বাঢ়ে যেতিয়া হৃদয়বোৰ ওচৰত থাকে ঠিক আছে ডিফাৰেণ্ট টাং জিভা যদিও বেলেগ মানে বাট ওৱান বিগ share এটা ডাঙৰ উল্লাস আছে ফ্ৰেণ্ডশ্বিপ গ্ৰ'জ ৱেন হাৰ্টছ আৰ নিয়েৰ যেতিয়া আমাৰ হৃদয়খন আমাৰ ওচৰত থাকে আমি সকলোবিলাক একেলগে থাকোঁ তেতিয়া আমাৰ বন্ধুত্বটো গ্ৰ' কৰে বন্ধুত্বটো মানে ভাল হয় আৰু সেইটোকে কৈছে ঠিক আছে তাৰ পিছৰ দুটা লাইনত কি কৈছে টুগেডাৰ ষ্ট্ৰং উই অল এগ্ৰী আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি মানে ইয়াতে কি কৈছে যে টুগেডাৰ ষ্ট্ৰং একেলগে আমি শক্তিশালী আমি সকলোৱে একমত উই অল এগ্ৰী আমি সকলোৱে একমত যে উই টুগেডাৰ ষ্ট্ৰং আমি একেলগে শক্তিশালী বুলি আমি একমত তাৰপিছত কৈছে আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি আমাৰ আনন্দ বৈচিত্ৰ্যত পোৱা যায় আৰু সেই বৈচিত্ৰ্য মানে বেলেগ বেলেগ সকলো যে বেলেগ বেলেগ আৰু সেই সকলো বেলেগ বেলেগবিলাক লগ লাগি থকাটো কথাকে কৈছে যে উই জয় আমি তাতে আনন্দ পাওঁ আৰু সেই বৈচিত্ৰ্য আমাৰ ডিফাৰেঞ্চ যে আছে আমাৰ পাৰ্থক্য যে আছে আৰু সেই পাৰ্থক্যবিলাকত আমি কি পাওঁ বুলি কৈছে আনন্দ পাওঁ বুলিহে কৈছে ঠিক আছে এই কবিতাটোৰ পয়েমটোৰ পৰা কি বুজিলা যে আমি সকলোৱে নিজৰ মানে আমি বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ পৰিৱেশৰ পৰা আঁতৰৰ ওচৰৰ সকলো লগ লাগি আমি ইজনে সিজনে আচলতে আমি কি নিজৰ হৈ পৰোঁ সেই কথাটোকে ইয়াত বুজাব বিচাৰিছে ইয়াতে কি কৈছে তাৰ পিছত আমি চাওঁ ইয়াতে লেটছ লাৰ্ণ হোৱাট আৰ দ্য ফলোয়িং ৱৰ্ডছ মিন এই তলৰ ৱৰ্ডকেইটানো কি মিনিং কৈছে অৰ্থ কি কৈছে ব্লেণ্ড প্ৰথমটো কৈছে ব্লেণ্ড মানে কি কৈছে ব্লেণ্ড মানে আচলতে মিলি যোৱা ইয়াত কৈছে টু বি টুগেডাৰ ডেছপাইট ডিফাৰেঞ্চ মতানৈক্যৰ মাজতো একেলগে থকা সেইটোকে ব্লেণ্ড বুলি কৈছে TALE টেল মানে কাহিনী ইয়াকে ইংৰাজীত তোমালোকক মিনিংটো দি দিছে এ ষ্টৰি ক্ৰিয়েটেড ইউজিং ইমাজিনেশ্যন মানে কল্পনা ব্যৱহাৰ কৰি সৃষ্টি কৰা কাহিনী বিলং মানে আচলতে অন্তৰ্গত বুজায় ইয়াতে কি কৈছে টু বি এ পাৰ্ট অফ ছামথিং কিবা এটাৰ অংশ হোৱা কিবা এটা পাৰ্ট মানে কিবা এটা বস্তুৰ অংশ হোৱা তাৰপিছত কৈছে ডাইভাৰ্চিটি মানে বৈচিত্ৰ্য বা অনৈক্য বুলি ক'ব পাৰা ইয়াতে কি বুজাইছে এ ৰেঞ্জ অফ মেনি পিপল অৰ থিংছ ডেট আৰ ভেৰি ডিফাৰেণ্ট ফ্ৰম ইচ আদাৰ ইটোৱে সিটোৰ পৰা বহুত বেলেগ কিন্তু বহু মানুহ বা বস্তুৰ এটা পৰিসৰ বুজাইছে মানে
বহু মানুহ বা বৈচিত্ৰ বহু মানুহৰ মাজত মানে কিবা এটা মিল আছে মানে ঐক্য আছে অনৈক্যৰ মাজত ঐক্য মানে বৈচিত্ৰ বুলি কয় সেইটোকে এটা ৰেঞ্জ অফ মেনি পিপল অফ থিংছ ডেট আৰ ভেৰি ডিফাৰেণ্ট ফ্ৰম ইচ আদাৰ মানে ইটোৱে সিটোৰ পৰা বহুত বেলেগ বহু মানুহ বা বহু বস্তুৰ এটা পৰিসৰ বুজাবলৈ বিচাৰিছে ঠিক আছে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ অংশত তোমালোকক প্ৰশ্ন উত্তৰ আলোচনা কৰিম আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট যোগে জনাবা ধন্যবাদ